হাতীমুৰা মথাউৰি ছিগাৰ তদন্তৰ দাবী ৰাইজৰ দলৰ। হাতীমুৰা মথাউৰি নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ। প্ৰধানমন্ত্ৰীৰ 1250 কোটি টকাৰ বানপানীৰ পেকেজ কি হ'ল? মঙলবাৰে পুৱাই কলিয়াপুৰৰ হাতীমুৰা মথাউৰি ছিগি যোৱা ঘটনাৰ চাঞ্চল্য বৰ্তমানেও অব্যাহত আছে। এই মথাউৰিটো যোৱা বছৰ নিৰ্মাণ কৰিছিল কৃষ্ণ মহন্তৰ মাধৱ এণ্টাৰপ্ৰাইজ আৰু ঠিকাদাৰ অচ্যুত শইকীয়াই। কলিয়াপুৰৰ বিধায়ক তথা পৰিবহণ আবকাৰী মীন আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ কৃষ্ণ মহন্ত। মথাউৰিটো সন্দৰ্ভত মঙলবাৰে দি ক্ৰছ কাৰেণ্টত বিস্তৃত প্ৰতিবেদন সম্প্ৰচাৰ হয়। এতিয়া এই মথাউৰি নিৰ্মাণৰ প্ৰসংগক লৈ সৰব ৰাইজৰ দল। ৰাজ্যৰ বান পৰিস্থিতিক লৈ বুধবাৰে এখন সংবাদমেল সম্বোধন কৰি দলটোৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে হাতীমুৰা মথাউৰিৰ প্ৰসংগ উল্লেখ কৰে। 2017 চনতো মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ কৃষ্ণ মহন্তই নিৰ্মাণ কৰিছিল হাতীমুৰা মথাউৰি। তাৰ পাছতো ভাগিছিল মথাউৰিটো। তেতিয়াও তদন্ত হৈছিল, কিন্তু তদন্ত কি হ'ল? তদন্তৰ প্ৰতিবেদন কি হ'ল বুলি প্ৰশ্ন ৰাছেল হুছেইনৰ। এই কামটো মাত্ৰ দুখনে নিবিদা কৰা আছে। তাৰমানে কি যে চৰকাৰী পৃষ্ঠপোষকতা যেতিয়া ৰজাঘৰীয়া মানুহ ঠিকা দিয়া হয়, তেতিয়াহ'লে আন ঠিকাদাৰবিলাকক টেণ্ডাৰ মাৰিবলৈ বাধা কৰা। কিন্তু আজিকালি মুকলি পৰম্পৰা আছে, বিশেষকৈ বিজেপি চৰকাৰৰ। সেইকাৰণে দুখনে টেণ্ডাৰ নিবিদা কৰিছিল আৰু এই দুখন নিবিদাৰ ভিত্তিত এই কামটো দিয়া আছে। আৰু একেজন ব্যক্তি মন্ত্ৰীৰ ভাতৃ কৃষ্ণ মহন্তৰ একেজন ব্যক্তিয়ে 2017 চনত এই হাতীমুৰা বান্ধটোৰ তেওঁ নিৰ্মাণ কৰাৰ পিছত ভাঙিছিল আৰু ইয়াত বহুত ডাঙৰ ইনকুৱাৰী হৈ গৈছিল, প্ৰবল প্ৰতিবাদ হৈছিল, হাজাৰ হাজাৰ মানুহ পানীৰ তলত প্লাবিত হৈ গৈছিল। তাৰে ইনকুৱাৰী কি হ'ল? তাৰে ইনকুৱাৰী ৰিপৰ্ট ক'ত? তাৰে কি তদন্ত হৈছে? এবাৰ মথাউৰিটো ভগাৰ বাবে তদন্ত হোৱাৰ পাছত কেনেকৈ মন্ত্ৰীৰ ভাতৃৰ প্ৰতিষ্ঠানে পুনৰ ঠিকা পালে বুলিও প্ৰশ্ন ৰাইজৰ দলৰ সাধাৰণ সম্পাদকগৰাকীৰ। মথাউৰি ছিগাৰ উচিত তদন্ত হ'ব লাগে বুলি দাবী কৰি তেওঁৰ অভিযোগ, মথাউৰি নিৰ্মাণত দুৰ্নীতি হৈছে, তাৰ ফল ভুগিছে সাধাৰণ ৰাইজে। আৰু সেই যদি তদন্ত হৈছিল তাৰ পিছত মাত্ৰ দুখন নিবিদা কৰাৰ পিছত 2022-23 মাত্ৰ দুখন নিবিদা কৰাৰ পিছত কেনেকে মন্ত্ৰীৰ ভাতৃ কৃষ্ণ মহন্তৰ প্ৰতিষ্ঠান মাধৱ এণ্টাৰপ্ৰাইজত 7,60,00,000 টকাৰ কাম দিয়ে আৰু পুনৰবাৰ এই মথাউৰিটো যোৱাকালি ভাঙিল। সেই মথাউৰিটোৰ এম্বাৰ্কমেণ্ট আৰু ওপৰৰ যিখিনি পিটচিং, এই কামটো মন্ত্ৰীৰ ভাতৃক দিয়া হৈছে, ভাঙিল। এতিয়া আমি ৰাইজৰ দলে দাবী জনাইছো যে এটা উচিত তদন্ত হয়, কাৰণ বিগত সময়ছোৱাত বিভিন্ন ক্ষেত্ৰত যে বৃহৎ দুৰ্নীতি হৈছে চৰকাৰখনৰ, আৰু এইটো স্পষ্টভাৱে পুনৰবাৰ জল পথ এটা কথা স্পষ্ট হৈ গ'ল যে এইবাৰ আকৌ এটা বিশাল দুৰ্নীতি হৈছে আৰু এই দুৰ্নীতিৰ ফল ভুগিব লগা কোনে হৈছে? সাধাৰণ বানপীড়িত ৰাইজ। আনহাতে অসমৰ বানপানীৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা 1250 কোটি টকাৰ পেকেজৰ কথাও সংবাদমেলত উত্থাপন কৰে ৰাছেল হুছেইনে। তেওঁ কয়, 2017 চনৰ 1 আগষ্টত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্যৰ বানপানীক লৈ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হৈছিল। এই সভাত তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য শিক্ষা আদি বিভাগৰ মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছিল। এই সভাতে প্ৰধানমন্ত্ৰীয়ে অসমৰ বানপানীৰ বাবে 1250 কোটি টকাৰ পেকেজ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। লগতে অসমৰ বান সমস্যাৰ গৱেষণাৰ বাবে 100 কোটি টকা দিয়াৰো প্ৰতিশ্ৰুতি দিছিল প্ৰধানমন্ত্ৰীয়ে। কিন্তু এইবোৰ ক'ত বুলি প্ৰশ্ন উত্থাপন কৰি মুখ্যমন্ত্ৰীক পেকেজৰ তথ্য ৰাজহুৱা কৰাৰ দাবী ৰাছেল হুছেইনৰ। আপোনালোকে সকলোৱে জানে যে অসম প্ৰশাসনিক মহাবিদ্যালয় এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত 2017 চনৰ 1 আগষ্টৰ দিনা অসমত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এখন ৰিভিউ মিটিং পাতিছিল অসমৰ বানপানীৰ ওপৰত। তাত সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত আছিল আৰু সকলো মন্ত্ৰী উপস্থিত আছিল। আজি বৰ্তমানৰ মুখ্যমন্ত্ৰী উপস্থিত আছিল আৰু তাত তেওঁ প্ৰতিশ্ৰুতি দিছিল 1250 কোটি টকাৰ বানপানীৰ পেকেজ ঘোষণা কৰিছিল আৰু ৰিচাৰ্চ অসমৰ বান সমস্যাটো সমাধান কৰাৰ কাৰণে গৱেষণা কৰিবলৈ প্ৰায় 100 কোটি টকা ঘোষণা কৰিছিল। আজি সেয়া তাৰ তথ্য ক'ত?
চৰকাৰে ক'ব পাৰিব নেকি যে প্ৰধানমন্ত্ৰীয়ে 2017 চনৰ 1 আগষ্টত ঘোষণা কৰা 1250 কোটি টকাৰ পেকেজৰ তথ্য ক'ত? এইটো এটা আমাৰ মুকলি প্ৰশ্ন। আৰু অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তথ্য ৰাজহুৱা কৰিব। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।